আমি কারেক্ট টেন্সখিনি আমি আজি শিকিম যে হি গো টু স্কুল এভৰি ডে তে হি গো টু স্কুল এভৰি ডে প্ৰথমতে আমি জানিব লাগিব বাক্যটো কোন টেন্সত হয় কেইটামান ৱৰ্ড মনত ৰাখিবা মই নিয়মত তোমালোকক দিছিলোঁ যে এভৰি ৰেগুলাৰলি ইউজুৱেলি জেনেৰেলি ঠিক আছে ঠিক তেনেকৈ অলৱেজ এই শব্দবিলাকে অভ্যাগত কাম বুজায় বুজি পাইছানে যে অভ্যাগত কাম যদি বুজায় আৰু এটা আছে ডেইলি হ'ব পাৰে ডেইলি গতিকে এনেকুৱা শব্দবিলাকে কামটো অভ্যাগত কাম বুজায় যদি বাক্যটোৱে অভ্যাগত কাম বুজায় বা চিৰসত্য বাক্য হয় তেনেহ'লে বাক্যটো আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব বা চিম্পল প্ৰেজেণ্ট এতিয়া চোৱা ইয়াত কি আছে এভৰিডে আছে হয়নে নহয় হি গো টু স্কুল এভৰিডে ইয়াত গোট ব্ৰেকেট আছে মানে এইখিনি জেগাত ভুল আছে আমি এইখিনি কাৰেকশ্যন কৰিব লাগিব তে প্ৰথমতে আমি এই বাহিৰৰ ফালৰ পৰা এনেকৈ চাব লাগিব বাক্যটো গঠনবিলাক আমি চাব লাগিব অৰ্থটো চাব লাগিব যে কি হ'ব পাৰে ইয়াত যেহেতু এভৰিডে আছে মানে প্ৰত্যেক দিনা মানে এটা অভ্যাগত কাম বুজাইছে গতিকে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিম আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্স লিখিব গ'লে ছাবজেক্টৰ পিছত মেইন ভাৰ্বৰ প্ৰেজেণ্ট ৰূপ আছিলেই প্ৰব্লেম ক'ত আছে আৰু এটা নিয়ম আছে যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত তেতিয়া আমি মেইন ভাৰ্বৰ লগত এছ বা ই এছ আমি যোগ কৰিব লাগে সেইকাৰণে এইটো কি হ'ব গ'জ ঠিক তেনেকৈ চাবা The earth moved round the sun. The earth moved round the sun. ইয়াত কি কৈছে মন কৰিবা মুভত ব্ৰেকেট আছে আৰু বাক্যটোত কি হ'ব কোন টেন্সৰ প্ৰথমতে আগতে চিনাক্ত কৰি লোৱা দ্য আৰ্থ মানে পৃথিৱী মুভ ৰাউণ্ড দ্য ছান মানে সূৰ্যৰ চাৰিওফালে ঘূৰে তাৰমানে এইটো চিৰসত্য বাক্য যদি চিৰসত্য বাক্য হয় তেনেহ'লে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি লিখিব লাগিব আৰু তাৰ কাৰণে কি কৰিবা ছাবজেক্টটো আছে দ্য আৰ্থ আমি লিখিলোঁ আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব হ'লে ছাবজেক্টটোৰ পিছত মেইন ভাৰ্বৰ প্ৰেজেণ্ট ৰূপ অলৰেডি প্ৰেজেণ্ট ৰূপ থাকেই নহয় জানো কিন্তু আমি কি কৰিব লাগিব ছাবজেক্টটো চাব লাগিব কোন পাৰ্চন আই আৰু উই ফাৰ্ষ্ট পাৰ্চন ইউ ছেকেণ্ড পাৰ্চন বাদ বাকী চব থাৰ্ড পাৰ্চন গতিকে দ্য আৰ্থ থাৰ্ড পাৰ্চন দ্য আৰ্থ ছিংগুল এটা গতিকে থাৰ্ড পাৰ্চন কি হৈ আছে ছিংগুলাৰ নম্বৰ সেইকাৰণে আমি কি লিখিব লাগিব এছ এটা যোগ দিব লাগিব দ্য আৰ্থ মুভছ বাদ বাকী ৰাউণ্ড দ্য ছান ঠিক আছে ঠিক তেনেকৈ চাবা ইয়াত কি আছে চোৱা দ্য বাছ ইউজুৱেলি এৰাইভ হিয়াৰ এট 6 PM ইয়াত কি আছে মই শব্দকেইটা লিখি দিছিলোঁ নহয় জানো ইউজুৱেলি আছেনে নাই তাৰমানে বাক্যটো আমি কিহত লিখিম প্ৰেজেণ্ট ইনডিফিনিট টেন্স ছাবজেক্টটো চোৱা দ্য বাছ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তাৰমানে কি হ'ব ইয়াত এছ এটা যোগ হৈ যাব বুজি পাইছা কুৱেশ্যন লিখোঁতে হেৰি কৰিব নালাগে ন চাবা এতিয়া দ্য আৰ্থ বি ৰাউণ্ড ব্ৰেকেটত বি আছে মানে ইয়াত বি ভাৱটো বিচাৰিছে ঠিক আছে বি ভাৱটো লিখিবলৈ হ'লে বাক্যটো মন কৰা দ্য আৰ্থ বি ৰাউণ্ড তাৰমানে কি ক'ব বিচাৰিছে যে পৃথিৱীখন কেনেকুৱা ঘূৰণীয়া নহয় জানো চিৰসত্য বাক্য হয়নে নহয় যদি চিৰসত্য বাক্য হয় তেনেহ'লে আমি বি ভাৱটো কি লিখিব লাগিব এম বা ইজ বা আৰ মানে প্ৰেজেণ্টত থাকিব লাগিব হা এইটো প্ৰেজেণ্টত আহি যাব আচ্ছা এতিয়া মন কৰিবা যে ইংলিছত কি হয় মানে ভাৰ্ব নোহোৱাকৈ কোনো সেন্টেন্স নহয় মনত ৰাখিবা অসমীয়াত আমি কি কওঁ পৃথিৱী ঘূৰণীয়া হৈ গ'ল বাক্যটো কিন্তু ইংলিছত হৈ আছে কি পৃথিৱী ঘূৰণীয়া হয় আমি হয় শব্দটো আমি অসমীয়াত নকওঁ
নে ইংলিছত লাগিব ইংলিছত ভাৰ্ব নোহোৱাকৈ কোনো সেন্টেন্স নহয় ইয়াত দা আৰ্থ এটো সাবজেক্ট তাৰপিছত ইয়াত চোৱা ৰাউন্ড এটো ভাৰ্ব নহয় নহয় গতিকে ভাৰ্বটো কি আহিব এম যেহেতু প্ৰেজেন্টত আছে গতিকে এম ইজ আৰৰ পৰা কোনটো আহিব দা আৰ থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার গতিকে ইজ আহি যাব এত বি ভার্ব বিচাৰিছে গতিকে বি ভার্বটো ইজ আহি যাব যদি পাস্টত হলেতেন ওয়াজ ওয়ার আহিলেতেন this one এবাৰ কৈ দাও it rain now it rain now তাৰ মানে নাও বুলি ক'লে বৰ্তমান নহয় এতিয়া মানে যেতিয়া বাক্যটোত নাও থাকিব তেনেহলে বুজিব লাগিব যে কামটো বৰ্তমান চলি আছে আৰু বৰ্তমান চলি থকা বুজালে বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় ঠিক আছে যিবোৰ কাম বা ঘটনা বৰ্তমান চলি থকা বুজায় সেইবিলাক কি হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় মনত ৰাখিবা আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যেটো ফৰ্মেশন আছিল এটো আছিল সাবজেক্টৰ পিছত কি আহিব এম বা ইজ বা আর আৰু মেন ভাবৰ লগত কি দিব লাগিব আইএনজি দিব লাগিব ঠিক আছে এতিয়া চোৱা যদি বাক্যটো নাও ইট ৰেইন নাও তাৰ মানে কি বুজাব বিচাৰিছে এতিয়া বৰষুণ দি আছে তাৰ মানে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আহি যাব আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হলে তুমি কি কৰিবা ইট সাবজেক্টৰ পিছত কি দিবা এম বা ইজ বা আর ইট হল থার্ড পারসন সিঙ্গুলার নাম্বার আৰু থার্ড পারসন সিঙ্গুলার নাম্বার হলে ইজ হ'ব আইৰ লগত এম উইৰ লগত আর ইউৰ লগতো আর আৰু থার্ড পারসন সিঙ্গুলার নাম্বার হলে কি আহি যাব ইজ আহি যাব গতিকে ইট ইজ আৰু মেইন ভাৰ্বটো কি আছে ৰেইন লগত কি আহি যাব আইএনজি ইট ইজ ৰেইনিং নাও ঠিক আছে এই বাক্যটো মন কৰিবা মই অথনি কৈছিলো যে নাও যদি থাকে বাক্যটো গম পাবা প্ৰেজেন্ট কন্টিনিউয়াস এই বাক্যটো নাও নাই আছে জানো কোন টেন্স আমি কেনেকৈ গম পাম সো দা বেবি ক্রাই because it is hungry because মানে বেবি দা বেবি ক্রাই মানে কান্দাৰ কথা কৈছে কেছুৱাটো ন এতিয়া কি কান্দি আছে নে কান্দি আছিল নে কান্দিব নে কান্দিলে আমি তো একো নাজানো এতিয়ালৈকে আমি ধৰিব পৰা নাই কিন্তু এই বাক্যটো তোমালোকে মন কৰিবা because it is hungry it is মানে এটো প্ৰেজেন্টত আছে it is hungry মানে তাৰ ভোক লাগিছে কাৰণ তাৰ ভোক লাগিছে তাৰ মানে কি হ'ব কান্দি was hungry মানে তাৰ ভোক লাগিছিল মানে কান্দি আছিল ফাৰ্স্ট কন্টিনিউয়াস হৈ গ'ল যেহেতু ভোক লাগিছে তাৰ মানে কান্দি আছে প্ৰেজেন্ট কন্টিনিউয়াস হৈ গ'ল কি হ'ব দা বেবি ইজ crying বাদ বাকি সেম next he sleep and cannot meet you now now শব্দটোৱে দি দিছে এতিয়া বুজাইছে যদিও বাক্যটোত নাও নিদিলে হেতেন তথাপি আমি কেনেকৈ বুজিলো হেতেন চাইবা he sleep যেহেতু ইয়াত ভুল আছে শুদ্ধটো আমি নাজানো তেওঁ শুই আছে নে শুই আছিল নে শুই থাকিব আমি নাজানো কিন্তু এই বাক্যটোৱে কি কৈছে এণ্ড আৰু can not নোৱাৰিব meet you তোমাক লগ কৰিবলৈ তোমাক লগ কৰিব নোৱাৰিব মানে এটো কি can not এটো প্ৰেজেন্টত আছে আছে না can not meet you তোমাক লগ কৰিব নোৱাৰিব তাৰ মানে এটা কি আছে শুই আছে শুই থকা কামটো বৰ্তমান চলি আছে সেইকাৰণে কি হ'ব লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াস হলে সাবজেক্টৰ পিছত এম বা ইজ বা আর সিৰ লগত কি আহি যাব ইজ he is আৰু মেইন ভাৰ্বৰ লগত কি দিব লাগিব আইএনজি he is sleeping বাদ বাকি সেম হ'ব ঠিক আছে তাৰ পিছত প্ৰেজেন্ট পাৰফেক্টৰ কাৰণে কেইটামান শব্দ মনত ৰাখিবা just now already recently lately never ঠিক আছে আকৌ ইয়েটো হয় yet
এই শব্দবিলাক যেতিয়া থাকিব গম পাব বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব পাৰে ঠিক আছে এতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াসে কৰি আছো মানে প্ৰেজেন্ট পাৰফেক্ট আহিব এতিয়া চাইবা he come here just now ইয়াত কি আছে just now এতিয়া মই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে অলপ কৈ দিছো মন কৰিবা যিবোৰ বাক্যই কোনো কাম বা ঘটনা এইমাত্ৰ শেষ হোৱা বুজায় কামটো কি হ'ব লাগিব এইমাত্ৰ শেষ হোৱা বুজাব লাগিব নাইবা অতীতত হোৱা কোনো কামৰ ফল যদি এতিয়ালৈকে ভোগ কৰি থকা বুজায় তেনেকুৱা বাক্যবিলাক প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয় আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যিটো ফৰ্মেশন সেইটো হ'ল সাবজেক্টৰ পিছত আমি কি লিখিব লাগিব হেভ বা হেজ আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল লিখিব লাগিব মনত থাকিব এতিয়া ইয়াত যেহেতু জাস্ট নাও আছে এই মাত্ৰ বুজাইছে তাৰ মানে এই মাত্ৰ শেষ হোৱা বুজাইছে সেই কাৰণে বাক্যটো আমি লিখিম কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিম আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্স হলে আমাৰ ফৰ্মেশন মতে সাবজেক্টৰ পিছত কি আহিব হেভ বা হেজ হি হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে হিৰ লগত কি আহিব হেজ হি হেজ কামৰ past participle come came come আমি মেইন ভার্বৰ past participle টো লিখিব লাগে তাৰ মানে come came come গতিকে কামৰ past participle কাম আহি যাব বাদ বাকি here just now এখিনি সেম বুজি পাইছা I never see the Taj Mahal I never see the Taj Mahal তাৰমানে ক'ব বিচাৰিছে মই এতিয়াও তাজমহল দেখা নাই গতিকে ইয়াত নেভাৰ আছে আমি বাক্যটো কিহত লিখিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি লিখিব লাগিব কি লিখিম আই আৰু প্ৰেজেন্ট পাৰফেক্টত লিখিলে সাবজেক্টৰ পিছত হেভ বা হেজ গতিকে আই লগত কোনটো আহিব হেড পিছত কি আছে নেভাৰ পিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল মেইন ভাৰ্বটো কি আছে সি তার পাস্ট পার্টিসিপল আহি যাব seen I have never seen the Taj Mahal বুঝি পাইছা নহয় I not take my breakfast yet এতিয়া not ব্ৰেকেটৰ ভিতৰত কিয় ৰাখিছে কাৰণ আমি জানো অক্সিলাৰি ভাৰ্ব নোহোৱাকৈ কেতিয়াও not ব্যৱহাৰ নহয় কারেক্ট টেন্স বুলি ক'লে ইয়াত অক্সিলারি ভার্বটো নাথাকে বুজিলেন নাই ইয়াত যেহেতু ভুল আছে আৰু অক্সিলারি ভার্বটো দি দিলে তো আমি টেন্স গমি পাই যাম ঠিক আছে সেইকাৰণে নটটো ব্ৰেকেটৰ ভিতৰত ৰাখি দিছে মানে নটটো আমি বহাব হলে অক্সিলারি ভার্ব লাগিবই এতিয়া বাক্যটো কোন টেন্সত লিখিম মই শব্দ কিছুমান লিখি দিছিলেই কি আছে ইয়াত ইয়েট আছে বেশ ইয়েট থাকিলে বাক্যটো আমি কিহত লিখিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিম তে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব হলে কি হ'ব সাবজেক্টৰ পিছত হেভ বা হেজ আইৰ লগত কি আহিব হেভ এটা লগত কি আহিব নট আৰু মেইন ভাৰ্বৰ কি হয় পাষ্ট পাৰ্টিসিপল মেইন ভাৰ্বটো কি আছে টেক তাৰ পাষ্ট পাৰ্টিসিপল টেকেন মাই ব্ৰেকফাষ্ট ইয়েট তাৰপিছত এই বাক্যটো আমি কোন টেন্সত লিখিম তাৰ কাৰণে চোৱা এটো কি আছে অলৰেডি শব্দটো আছে নহয় জানো যদি অলৰেডি আছে তেনেহলে বাক্যটো আমি কিহত লিখিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব সাবজেক্ট কি আছে she সাবজেক্টৰ পিছত কি আহিব হেভ বা হেজ she লগত কি লিখিব লাগিব হেজ পিছত আহিব অলৰেডি আছে অলৰেডি থাকিব এতিয়া মেইন ভাৰ্বৰ কি দিব লাগিব পাষ্ট পাৰ্টিসিপল দিয়াটা আহি যাব চেঞ্জ বাদ বাকি সেম হার এড্রেস ঠিক আছে প্ৰেজেন্ট পাৰফেক্ট হল এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস বুলি ক'লে ইয়াত বিশেষকৈ সিন্স আৰু ফৰ এই দুটা শব্দৰ ওপৰত আমি ফোকাস কৰিব লাগিব সো এটো তোমালোকৰ প্ৰিপজিশনৰ কাৰণে মনত ৰাখিবা সিন্স আৰু ফৰ প্ৰিপজিশনৰ ক্ষেত্ৰতে ব্যৱহাৰ হয় দেই তে সিন্স আৰু ফৰ ব্যৱহাৰটো আমি কেনেকৈ কৰিম যদি কি হয়
বাক্যটো তোমালোকে মই শৰ্টকাট অসমীয়াতে মই কৈ দিছোঁ, মন কৰিবা। পৰা আৰু ধৰি, ঠিক আছে। এতিয়া চোৱা, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ বুলি ক'লে কোনবিলাক বাক্য আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিম, মন কৰিবা। যিবোৰ বাক্যই কোনো কাম বা ঘটনা অতীতৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজায়, ঠিক আছে। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কামটো বৰ্তমান চলি থাকে, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সতো কামটো বৰ্তমান চলিয়ে থাকে। ডিফাৰেঞ্চ এইটোৱেই যে ইয়াত কি হ'ব, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কি হ'ব, কামটো অতীতৰ পৰা বৰ্তমানলৈকে চলি থাকিব, ঠিক আছে। আমি পঢ়ি আছোঁ, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ। আমি 2 ঘণ্টা ধৰি পঢ়ি আছোঁ, এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এটা নিৰ্দিষ্ট সময়ত এটা উল্লেখ থাকিব, অতীতৰ কোনোবা এটা সময়ৰ পৰা বৰ্তমানলৈকে চলি থকা বুজাব, তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব দেই। আৰু সেই অতীতৰ পৰা আহিবৰ কাৰণে চিন্স আৰু ফৰ এই দুটা শব্দ ব্যৱহাৰ হয়। এতিয়া চিন্স বুলি ক'লে পৰা, ফৰ বুলি ক'লে ধৰি। এইটো মন কৰিবা, ইট ৰেইন চিন্স মৰ্ণিং। চিন্স মৰ্ণিং মানে কি, ৰাতিপুৱাৰ পৰা। ইয়াত ৰাতিপুৱাৰ ধৰি হ'ব জানো? তোমালোকে চোৱাত প্ৰিপজিশ্যনৰ ক্ষেত্ৰতো মনত ৰাখিবা, যেতিয়া মৰ্ণিঙৰ আগত তেতিয়া চিন্স আহি গ'ল নহয়, মানে খালী ঠাই আহি গ'ল, চিন্স মানে ফৰ হ'ব। তেতিয়া মন কৰিবা ৰাতিপুৱাৰ কি পৰা হ'ব নে ৰাতিপুৱাৰ ধৰি হ'ব? নিশ্চয় পৰা হ'ব। আৰু তেতিয়া পৰা হ'বলৈ হ'লে কি কৰিবা, চিন্স ব্যৱহাৰ কৰিবা। এতিয়া চোৱা, ইট ৰেইন বৰষুণ দিয়াৰ কথা কৈছে, আৰু লগতে কি কৈছে, চিন্স মৰ্ণিং ৰাতিপুৱাৰ পৰা, তাৰ মানে অতীতৰ পৰা বৰ্তমানলৈকে কামটো চলি আছে। আৰু সেইকাৰণে বাক্যটো আমি লিখিব লাগিব কোন টেন্সত, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া মনত ৰাখিবা, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ফৰ্মেশ্যন আছিলে, তাত আছিলে ছাবজেক্টৰ পিছত হেভ বিন বা হেজ বিন আৰু মেইন ভাৱৰ লগত ING। এতিয়া চোৱা, ছাবজেক্ট কি আছে, ইট। ছাবজেক্টৰ পিছত কি আহিব, হেভ বিন বা হেজ বিন। ইটৰ লগত কোনটো আহিব, হেজ বিন। ইট হেজ বিন। আৰু মেইন ভাৱৰ লগত কি আহিব, ING। মেইন ভাৱটো কি আছে, ৰেইন, লগত কি আহিব, ING। ইট হেজ বিন ৰেইনিং, পিছত কি হ'ব, চিন্স মৰ্ণিং, ঠিক আছে। ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং। তাৰপিছত আহিব চোৱা, দে লিভ ইন দিল্লী ফৰ 10 years। ফৰ 10 years মানে 10 বছৰ ধৰি, 10 বছৰ ধৰি তেওঁলোকে দিল্লীত বাস কৰি আছে, বুজিলা নাই? ইয়াতো কি আছে, ফৰ 10 years বুলি কোৱাৰ লগে লগে কি বুজিলোঁ, অতীতৰ পৰা বৰ্তমানলৈকে গুচি আহিল, বাস কৰা কামটো বৰ্তমানলৈকে চলি আছে, কিন্তু ক'ৰ পৰা, 10 বছৰ ধৰি অতীতৰ পৰা বৰ্তমানলৈকে গুচি আহিল। গতিকে কি লিখিবা, দেৰ লগত কি আহিব, হেভ বিন। দে হেভ বিন, মেইন ভাৰ্বটো কি আছে, লিভ, লগত কি হ'ব, ING। দে হেভ বিন লিভিং ইন দিল্লী ফৰ 10 years, ঠিক আছে। গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো বুজি পাইছা নহয়? কামটো অতীতৰ পৰা বৰ্তমানলৈকে চলি থকা বুজাব লাগিব, তেতিয়া আমি ছাবজেক্টৰ পিছত কি লিখিব লাগিব, হেভ বিন বা হেজ বিন আৰু মেইন ভাৱৰ লগত ING। এতিয়া পাষ্ট ইনডেফিনিট টেন্সৰ বিষয়ে আমি আগতে শিকি লওঁ। পাষ্ট ইনডেফিনিট বুলি ক'লে যে কোনো কাম বা ঘটনা অতীতত সম্পূৰ্ণ যদি শেষ হোৱা বুজায়, কামটো অতীতত সম্পূৰ্ণ শেষ হ'ল, ঠিক আছে, তেনেকুৱা বাক্যবিলাক আমি লিখিব লাগিব পাষ্ট ইনডেফিনিট টেন্সত। লগতে ইংলিছত যদি আমি বাক্যটো লিখিব যাওঁ, তেতিয়া আমি কি কৰিব লাগিব, ছাবজেক্টৰ পিছত মেইন ভাৰ্বৰ পাষ্ট ৰূপ আমি লিখিব লাগিব। ইয়াত কোনো অক্সিলাৰী ভাৰ্ব নাই, ছাবজেক্টৰ পিছত আমি কি লিখিব লাগিব, মেইন ভাৰ্বৰ পাষ্ট ৰূপ। এতিয়া চোৱা, আমি পাষ্ট ইনডেফিনিট বুলি আমি গম পাম কেনেকৈ, ইয়াত কিছুমান ৱৰ্ড মনত ৰাখিবা, য়েষ্টাৰডে, ঠিক আছে, নাইবা লাষ্ট ইয়েৰ, লাষ্ট মান্থ, লাষ্ট মানডে, লাষ্ট জানুৱাৰী, তেনেকৈ মানে লাষ্ট থাকি কিবা সময় থাকিব পাৰে। আৰু লগতে কি থাকিব, ইট ইজ টাইম। এই শব্দবিলাক থাকিলে আমি গম পাম বাক্যটো ক'ত যাব, পাষ্ট ইনডেফিনিট টেন্সত যাব। যেনে ইয়াত কি আছে, য়েষ্টাৰডে আছে, তাৰমানে বাক্যটো আমি কিহত লিখিম, পাষ্ট ইনডেফিনিট টেন্সত।
আৰু past indefinite লিখিব হলে সাবজেক্টৰ পিছত কি লিখিবা মেইন ভাৰ্বৰ past roof ইয়াত কি আছে কাম কামৰ past roof কি হ'ব কেম বাদ বাকি সেম ইয়াত কি আছে ইট ইজ টাইম গতিকে বাক্যটো ক'ত যাব past indefinite আমি এখিনি সেম লিখিম ৰিটাৰ্ণৰ past roof কি আহিব returned ঠিক আছে আৰু ইয়াত কি আছে বাই হয়নে নহয় আমি গম পাম কেনেকৈ ইয়াত কি আছে লাষ্ট ইয়াৰ আছে তাৰ মানে বাক্যটো আমি লিখছো বাই past roof কি হ'ব bought b o u g h t বাদ বাকি এফালে সেম থাকিব মেইন ভাৰ্বটো খালি past ফৰ্মত যাবগৈ ঠিক আছে past indefinite টেন্সৰ ক্ষেত্ৰত খালি মেইন ভাৰ্বটো past ফৰ্মত যাব এতিয়া মই অথনি কৈছিলো যে past indefinite টেন্স হলে তেনেকুৱা নিৰ্দিষ্ট কিছুমান শব্দ মই লিখাই দিছিলো নহয় জানো জাস্ট সেই শব্দবিলাকক আমি আদি হিচাপে ল'ব লাগে সব সময়ত যে সেই শব্দবিলাক থাকিলে যে past indefinite হৈ যাব বা তেনেকুৱা টেন্স হৈ যাব নহয় বাক্যটোৰ ওপৰত আমি ডিপেন্ড কৰিব লাগে সদায় এতিয়া চোৱা এই বাক্যটোত তেনেকুৱা কোনো শব্দ নাই তো বাক্যটো কোন টেন্স আমি গম পাম কেনেকৈ I see the Taj Mahal in 2015 তাৰমানে আমি জানিব লাগে past indefinite বুলি ক'লে কি বুজিব লাগে যে কামটো অতীতত সম্পূৰ্ণ শেষ হোৱা বুজাব লাগে তাৰমানে ইয়াত কৈছে in 2015 নহয় জানো আৰু see মানে কি দেখা কি দেখাৰ কথা কৈছে তাজমহল 2015 ত মই চাম না চাইছিলো তাৰমানে কামটো মানে তাজমহল চোৱা কামটো অতীতত সম্পূৰ্ণ হৈ গ'ল তাৰমানে past indefinite হৈ আছে ঠিক আছে তেনেকুৱা কিছুমান ৱৰ্ড নাথাকিলেও কিটা কিন্তু ভালো হয় সাউন্ড গতিকে আমি কি গম পালো ইয়াত ইন 2015 মানে 2015 চনতে তাজমহল দেখাৰ কথা কৈছে মানে কামটো অতীতত সম্পূৰ্ণ হৈ গল সেই কাৰণে বাক্যটো আমি কিহত লিখিব লাগিব past indefinite tense লিখিব লাগিব তাৰ মানে see তাৰ past roof কি হ'ব saw I saw the Taj Mahal in 2015 past continuous tense মনত ৰাখিবা past continuous tense বুলি ক'লে তোমালোকে when আৰু while এই দুটা শব্দৰ ওপৰত গুৰুত্ব দিবা so when he entered the room I read a book এটা সব past continuous বুলি ক'লে আমি কোন বিলাক বাক্যক বুজিম যে যিবিলাক বাক্যই কোনো কাম বা ঘটনা অতীতত চলি আছিল বুজায় চাবা দেই যদি বৰ্তমান চলি থকা বুজায় তেনেহলে প্ৰেজেন্ট কন্টিনিউয়াস আৰু অতীতত চলি আছিল বুজালে past continuous কামটো অতীতত চলি আছিল দেই মানে শেষ হোৱা নাই এতিয়া অতীতত চলি আছিল তেনেকুৱা অৰ্থ প্ৰকাশ কৰিব এতিয়া চোৱা ইয়াত দুটা বাক্য এক লগত আছে মন কৰিবা when he entered এই বাক্যটো মন কৰিবা entered বুলি কৈছে entered মানে এটো কিহত আছে pastত আছে when থাকি এটো কিহত আছে past indefinite when he entered the room যেতিয়া তেওঁ কোঠাটোত প্ৰৱেশ কৰিছিল I read a book তাৰমানে মই এখন কিতাপ পঢ়ি আছিলো মানে কামটো কি হ'ব অতীতত চলি আছিল বুজাই দিব তাৰমানে when থাকি যদি এটা বাক্য past indefinite হয় তেনেহলে আমি আনটো past continuousত লিখিব পাৰো ঠিক আছে ইয়াত কি হৈ যাব এখিনিটো সেম যাব আৰু past continuous বুলি ক'লে সাবজেক্টৰ পিছত কি আহিব was বা were আইৰ লগত কি আহিব was আৰু মেইন ভাবৰ লগত কি আহি যাব ing ঠিক আছে I was reading a book বাদ বাকি সেম থাকিব তে এই বাক্যটো চোৱা she write a letter when I entered the room when I entered the room যেতিয়া মই কোঠাটোত প্ৰৱেশ কৰিছিলো she write a letter তাৰমানে তাই এখন চিঠি লিখি আছিল মানে অতীতত চলি আছিল বুজাব তাৰমানে কিহত লিখিবা past continuous মানে ইয়াতো চোৱা when আছে আৰু এটো কিহত আছে past indefinite আছে গতিকে এটো কামটো অতীতত চলি আছিল বুজাব কি লিখিবা she was writing আৰু মনত ৰাখিবা যেতিয়া ৰাইটিং লিখিবা ing লিখিবা তেতিয়া ই উঠি যায় ই নি লিখিবা the lady slept while she climbed the steps the lady slept
মানে মহিলাগৰাকী পিছল খাইছিল আৰু স্লিপ কৰিছিল নহয় জানো হোৱাইল যেতিয়া কেতিয়া স্লিপ কৰিছিলে she climbed the steps যেতিয়া ষ্টেপবিলাক মানে চিৰি তেওঁ কি কৰি আছিলে ক্লাইম্ব মানে বগোৱা যেতিয়া তেখেতে কি কৰি আছিলে চিৰি বগাই আছিল মানে এই চিৰি বগোৱা কামটো চলি আছিল বুজাব সেইকাৰণে এইটো কিহত লিখিব লাগিব past continuous তাৰ মানে she was climbing the steps ঠিক আছে